প্ৰতিযোগিতাৰ মনোভাৱ ছাত্ৰসকলৰ মাজত যাতে সুন্দৰভাৱে হয় সেই দিশ আগত ৰাখিয়ে হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰীসকলক পিছত ছাত্ৰসকলক আমি বাণীকান্ত কাকতি বঁটা দিয়াৰ সিদ্ধান্ত লৈছিলোঁ, যেটো হায়াৰ সেকেন্ডাৰী পাছ কৰা 60% পায় অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পায় পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একখনকৈ স্কুটি আৰু 75 and above percentage পায় পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল। আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ সেকেন্ডাৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পায় এইবাৰ হায়াৰ সেকেন্ডাৰীত পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কস পায় হায়াৰ সেকেন্ডাৰী পাছ কৰিছিল তেখেতসকলক বাণীকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন দিয়ে। আৰু এই স্কুটি প্ৰদানৰ কাৰণে ৰাজ্য চৰকাৰে 345 কোটি 74,02,038 টকা টোটেল খৰচ হ'ব। তাৰমানে প্ৰায় 345 কোটি 75 লাখ টকা বয়েৰে এই ছাত্ৰ ছাত্ৰী 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আৰু এইটো আজিৰ কেবিনেটে অনুমোদন দিয়ে। 48,673 48,673 Girl student hall 40,735 and boy student hall 7,938.